সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 2025-26 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী দিব লগা ছাত্ৰ-ছাত্ৰীসকলৰ চিলেবাছ সম্পৰ্কত। ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ তৰফৰ পৰা 2025-26 বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ চিলেবাছখন দিয়া হৈছে। সেই চিলেবাছ অনুসৰি তোমালোকে যেহেতু প্ৰিপেৰেশ্যন কৰিব লাগিব, গতিকে প্ৰতিটো ছাবজেক্টৰে চিলেবাছখন তোমালোকে এই ৱেবছাইটত গৈ লৈ ল'ব পাৰিবা। ওয়েলকাম টু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB। এইটো হ'ল ASSEBৰ পেজ হয়। যদি তোমালোকে গুগলত ASSEB.in.gov.assam বুলি তোমালোকে চাৰ্চ কৰা, তেতিয়াও এই পেজটো পাই যাম। এই পেজটোৰ পৰাই তোমালোকে তোমালোকৰ প্ৰতিটো ছাবজেক্টৰ চিলেবাছখন উলিয়াই ল'ব পাৰা। প্ৰথমতে এনেকৈ পাবা, ইয়াত দেখিছা টু গো টু দ্য হোম পেজ অফ ডিভিজন এনেকৈ আছে, বৰ্ড ছেকেণ্ডেৰী এডুকেশ্যন আৰু হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন। গতিকে হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনত তোমালোকে ক্লিক কৰিবা। হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনত ক্লিক কৰিলে তোমালোকে এইটো পেজ পাবা। এনেকৈ আহিব পেজটো। ইয়াত তিনিটা ডট তোমালোকে দেখিছা, এই তিনিটা ডটত ক্লিক কৰা। তিনিটা ডটত ক্লিক কৰিলে তোমালোকে এখন এনেকৈ চাৰ্ট পাবা, হোম পেজ পাবা। এই হোম পেজত এবাউট আছ, এডমিনিষ্ট্ৰেশ্যন, একাডেমিজ, মানে যি বিষয়ে জানিব খোজা। এতিয়া আমি যিহেতু একাডেমিজৰ বিষয়ে জানিব খুজিছোঁ, গতিকে একাডেমিজত ক্লিক কৰা। ইয়াত ক্লিক কৰাৰ লগে লগে এইখন চোৱা চিলেবাছ, এই চিলেবাছত ক্লিক কৰা। চিলেবাছত ক্লিক কৰিলে তোমালোকে চিলেবাছৰ যিটো পেজ সেইটো পাই যাবা। ইয়াত এনেকৈ আহিব চিলেবাছ। চিলেবাছ দেখিছা, এনেকৈ আহিব চিলেবাছ। চিলেবাছ পেজটো অহাৰ লগে লগে তোমালোকে ইয়াত দেখিবা নেশ্যনেল ৰিগাৰ্ডিং বিহু ছাবজেক্ট ফৰ দ্য ছেশ্যন 2025-26 ফাৰ্ষ্ট ইয়েৰ। ফাৰ্ষ্ট ইয়েৰৰ বিহু ছাবজেক্টৰ যদি চিলেবাছ জানিব খোজা, ইয়াৰ পৰাই তোমালোকে ডাউনলোড কৰিব পাৰা। ইয়াতে প্ৰতিটো ছাবজেক্টৰ চিলেবাছ থাকে। এতিয়া তোমালোকে দেখিছা এইখিনি নতুনকৈ দিছে, গতিকে এইখিনি তেনেকৈ ৰঙা চিনটো ওলাই আছে। ইয়াত তোমালোকে এনেকৈ চাই যাবা। এইখন চোৱা, ইয়াত দেখিবা তোমালোকে অল syllabus for HS second year new, all syllabus for HS second year। এই তোমালোকে দেখিছা all syllabus for HS second year 2025-26। ইয়াত ক্লিক কৰা। ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকে এই পেজটো পাবা। ইয়াত চোৱা আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল কমপ্লিট চিলেবাছ ফৰ HS ছেকেণ্ড ইয়েৰ। চিলেবাছখিনি তোমালোকে এতিয়া ইয়াৰ পৰা উলিয়াই ল'ব পাৰা। ছাবজেক্ট ফৰ অল ষ্ট্ৰীম, প্ৰতিটো ছাবজেক্টৰ চিলেবাছ। প্ৰথমতে ইংলিছ আছে, আছামিজ, বড়ো, হিন্দী, নেপালী, এনেকৈ যিটো ছাবজেক্ট তোমালোকৰ প্ৰয়োজন, যিটো ছাবজেক্ট তোমালোকে পঢ়ি আছা, সেই ছাবজেক্টটোত ক্লিক কৰিলে সেই ছাবজেক্টৰ চিলেবাছখন ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়া HS ছেকেণ্ড ইয়েৰ চিলেবাছ ছায়েন্স 2025-26, 2025-26ৰ ছায়েন্সৰ যিকেইটা ছাবজেক্ট আছে সেই ছাবজেক্টৰ চিলেবাছ কি হ'ব, ইয়াত তোমালোকে ক্লিক কৰি উলিয়াই ল'ব পাৰিবা। তেনেকৈ HS ছেকেণ্ড ইয়েৰ চিলেবাছ আৰ্টছৰ ছাবজেক্টখিনি তোমালোকে ইয়াৰ পৰা উলিয়াব পাৰিবা। এবাৰ যদি ক্লাছিকেল লেংগুৱেজ আছে, যেনে সংস্কৃত, পাৰ্চিয়ান, আৰবিক, তেতিয়া তোমালোকে চিলেবাছখন চাব খুজিলে উলিয়াই ল'ব পাৰা। তেনেকৈ মিউজিক গ্ৰুপ A, গ্ৰুপ B, গ্ৰুপ Cত কি আছে সেইখিনি তোমালোকে চাই ল'ব পাৰিবা। HS ছেকেণ্ড ইয়েৰ চিলেবাছ কমাৰ্চৰ ছাবজেক্টখিনি, তেনেকৈ বিজনেছ ষ্টাডিজ, একাউণ্টেঞ্চি, ইকনমিক্স, ছেলছ মেনেজমেণ্ট এণ্ড এডভাৰটাইজিং, এনেকৈ পাবা। এতিয়া ইয়াত তোমালোকৰ যিটো ছাবজেক্টৰ প্ৰয়োজন হয়, মই এটা তোমালোকক দেখুৱাই দিছোঁ। ধৰি লোৱা ইকনমিক্সত তোমালোকে ক্লিক কৰা। ইকনমিক্সত ক্লিক কৰিলে এইটো চোৱা ডাউনলোড ফাইল, এই ফাইলটো তোমালোকে ইয়াত ডাউনলোড কৰি দিবা। ডাউনলোড ষ্টাৰ্টিং, এতিয়া ফাইলটো এনেকৈ তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। প্ৰতিটো ছাবজেক্টৰ চিলেবাছখন তোমালোকে এনেকৈ উলিয়াই ল'ব পাৰিবা। যিহেতু চিলেবাছ এখন পৰীক্ষাৰ প্ৰিপেৰেশ্যনৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হয়। তোমালোকে যিবিলাক কিতাপ অধ্যয়ন কৰা, সেই কিতাপবিলাকত যথেষ্টখিনি টপিক থাকে। প্ৰতিটো ইউনিটত, প্ৰতিটো লেশ্যনত যথেষ্ট টপিক থাকে। গতিকে সেই টপিকবিলাকৰ ভিতৰত প্ৰতিটো টপিক নাহিবও পাৰে। গতিকে চিলেবাছখন চাই লৈ টপিকবিলাক তোমালোকে পৰীক্ষাৰ বাবে অধ্যয়ন কৰিবা। আজি ভিডিঅ'টোৰ জৰিয়তে আমি তোমালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছোঁ। যদি উপকৃত হৈছা কমেণ্ট কৰি জনাবা। আজিলৈ ইমানেই, ধন্যবাদ।